হেল্ল' এভৰিৱান, আজি হৈছে MCQ চেলেঞ্জৰ ডে 2। আজি আমি কি কৰিম, নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন নম্বৰ 23 পৰা কুৱেশ্যন নম্বৰ 45 ডিছকাছ কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰথম 22টা কুৱেশ্যন ছল্ভ কৰিছিলোঁ। যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে আই বেটনত ক্লিক কৰিলে বা ডেছক্ৰিপশ্যনত চালেই তোমালোকে দেখিবলৈ পাবা ভিডিঅ'টো। ঠিক আছে, চ' এতিয়া ব'লা আমি কুৱেশ্যন নম্বৰ 23 পৰা আৰম্ভ কৰোঁ। তোমালোকে এতিয়া কুৱেশ্যন নম্বৰ 23টো পঢ়ি চোৱাচোন। ইয়াৰ পিছত মোৰ চলিউশ্যনটো চাবা, ভিডিঅ'টো পজ কৰা, তাৰপিছত তোমালোকে পঢ়িবলৈ চোৱা কি কৈছে। ইয়াত কৈছে যে AP2ৰ পিছৰ পদটো উলিয়াব লাগে। ঠিক আছেনে? এতিয়া মই কি কৰিম জানানে, √5টো √5 বাৰু লিখিব পাৰি, কিন্তু √20ক আমি কি বুলি লিখিব পাৰোঁ? তুমি যদি 20ক যদি ভাঙি দিয়া 2 × 2 × 5 হ'ব। চ' সেইকাৰণে 2√5 হ'ব। ঠিক তেনেদৰে এই √45টো তুমি 3√5 বুলি লিখিব পাৰা। গম পালানে? মানে AP2 কেনেকৈ গৈ আছে, প্ৰথমে √5 হৈছে, তাৰপিছত 2√5 হৈছে, তাৰপিছত 3√5 হৈছে। মানে ইয়াৰ পিছৰ পদটো কি হ'ব? 4√5। আৰু এইটো তুমি অপশ্যন নাম্বাৰ কিহত দেখিবলৈ পাইছা? অপশ্যন বিত দেখিবলৈ পাইছা। চ' সেইকাৰণে অপশ্যন বিটো হ'ব ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 24টো এতিয়া পঢ়িবলৈ চোৱা। কুৱেশ্যন নম্বৰ 24ত কি কৈছে, তাৰপিছত মোৰ চলিউশ্যনটো চাবা, ভিডিঅ'টো পজ কৰি লোৱা। ইয়াত কৈছে যে দুটা সদৃশ ত্ৰিভুজৰ পৰিসীমা ক্ৰমে 25 আৰু 15 চেণ্টিমিটাৰ বুলি কৈছে। ঠিক আছে, এইটো এটা ট্ৰাইংগল 1 যেনিবা। ট্ৰাইংগল 1ৰ পৰিসীমাটো মই লিখিছোঁ, আৰু তলত মই কি কৰিছোঁ, ট্ৰাইংগল 2ৰ পৰিসীমাটো লিখিছোঁ। মানে এইটো কি বুলি কৈছে, দুটা সদৃশ ত্ৰিভুজৰ পৰিসীমা দিয়া আছে, সেইকাৰণে মই কি কৈছোঁ জানানে, দুটা সদৃশ ত্ৰিভুজৰ পৰিসীমাৰ অনুপাতটো লৈ লৈছোঁ। তাৰপিছত মই প্ৰথম ত্ৰিভুজৰ যিডাল বাহু হয়নে, এডাল বাহু আৰু আনটো ত্ৰিভুজৰ অনুৰূপ বাহুডাল অনুপাতটো মই একেই বুলি লিখিছোঁ। কাৰণ এইটো একেই হয়। কেতিয়া একেই হয়? যেতিয়া দুটা ত্ৰিভুজ সদৃশ হয়। চোৱা, এইটো এটা সদৃশ ত্ৰিভুজ যেনিবা ABC, এইটো এটা ত্ৰিভুজ যেনিবা, মানে দুইটা ত্ৰিভুজ সদৃশ যেনিবা A', B', C'। যদি দুইটা ত্ৰিভুজ সদৃশ হয় তেতিয়াহ'লে এই অনুৰূপ বাহুটোৰ লগত এই AB ডালৰ লগত এই A', B' ডাল কি হ'ব? সমানুপাতত থাকিব। কিহৰ সৈতে? পৰিসীমাৰ অনুপাতটোৰ সৈতে। ঠিক আছে, চ' পৰিসীমাৰ অনুপাতটোৰ সৈতে কি হ'ব? বাহুৰ অনুপাতটো ছেইম থাকিব। চ' আমি সেইকাৰণে এতিয়া কি কৰিম, পৰিসীমাৰ যিটো প্ৰথম পৰিসীমাটো দিছে 25, আৰু দ্বিতীয় পৰিসীমাটো দিছে, দ্বিতীয় ত্ৰিভুজৰ পৰিসীমাটো 15, আৰু প্ৰথম ত্ৰিভুজৰ এডাল বাহু কৈছে 9 চেণ্টিমিটাৰ, আৰু অনুৰূপ বাহুডাল কৈছে, আৰু অনুৰূপ বাহুডাল মানে উলিয়াব লাগে। এইটো যেনিবা মই ছাইড বুলি লিখি থৈছোঁ, মানে ছাইডটো উলিয়াব লাগিব। ঠিক আছে, এতিয়া মই কি কৰিম, এতিয়া মই 9 × 15 কৰি দিওঁ। চ' 25 ইনটু ছাইডটো মই S বুলি কৈছোঁ। চ' 9 × 15 ডিভাইডেড বাই 25 ইজ ইকুৱেল টু S হ'ব। চ' সেইকাৰণে 5 × 15 যাব 3 বাৰ, 5 × 25 যাব 5 বাৰ। চ' 27 ডিভাইডেড বাই 5 ইকুৱেল টু S, মানে 27ক যদি তুমি হৰণ কৰা 5 কিমান হ'ব? 5.4 চেণ্টিমিটাৰ হ'ব। আৰু এইটো অপশ্যন 8 আছেই, তোমালোকে এইটো অপশ্যন 8 দেখিবলৈ পাবাই। ঠিক আছেনে? এতিয়া আমি চাওঁ কুৱেশ্যন নম্বৰ 25ত কি কৈছে। কুৱেশ্যন নম্বৰ 25টো তোমালোকে চোৱাচোন। ইয়াত কৈছে যে তলৰ কোনটো অশুদ্ধ বাক্য। ঠিক আছেনে? এতিয়া অপশ্যন 8 কি কৈছে, দুটা সৰ্বসম ত্ৰিভুজ সদৃশো হয়। এইটোতো শুদ্ধ হয়। এটা বৰ্গ আৰু এটা ৰম্বাস সদৃশ নহয়। সদৃশ নহ'বতো এটা বৰ্গ আৰু এটা ৰম্বাস। কিয় বাৰু? কাৰণ তাৰ এংগলকেইটা সমান নহ'ব। তাৰ ছাইডকেইটা ছেইম হ'ব পাৰে, কিন্তু এই এংগলকেইটা ছেইম নহ'ব। সেইকাৰণে এইটো নহ'ব, অপশ্যন বিটো নহয়। এটা বৰ্গ আৰু এটা ৰম্বাস কেতিয়াও সদৃশ হ'ব নোৱাৰে, এইটো ঠিকে কৈছে। তাৰপিছত অপশ্যন চিটো চাওঁ, যদি দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক তেন্তে ত্ৰিভুজ দুটা সদৃশ। এইটোতো ঠিকে কৈছে, যদি দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাত হৈ থাকে তেন্তে দুটা ত্ৰিভুজ সদৃশ। এইটো অপশ্যন চিটো ঠিকে আছে। অপশ্যন ডিটো ভুল হ'ব। কিয় জানানে? দুটা বহুপদ বুলি লিখা আছে, এইটো দুটা বহুভুজ হ'ব দেই। এইটো তোমালোকে ঠিক কৰি ল'বা, এইটো মানে এটা এৰৰ আছে প্ৰশ্নটোত। দুটা বহুভুজ সদৃশ হ'ব যদি আৰু যদিহে সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাত হয়। এইটো ভুল হ'ব, কাৰণ দুটা বহুভুজ সদৃশ হ'বলৈ হ'লে কি হ'ব লাগিব জানানে? অনুৰূপ যিবোৰ বাহু সেইবোৰতো সমানুপাত হৈ থাকিব লাগিবই। অনুৰূপ বাহুবোৰ ধৰা সমানুপাত হৈ থাকিব লাগিবই, কিন্তু লগতে অনুৰূপ কোণবোৰতো সমান হ'ব লাগিব।
হয় নে নহয় অনুৰূপ কোণবোৰতো সমান হ'ব লাগিব কিন্তু ইয়াত অনলি কি কৈছে যদি আৰু যদিহে সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হয় ইয়াত সিহঁতৰ এংগলবোৰৰ কথা একো নক'লেই সেইকাৰণে এইটোৱে ভুল হ'ব ঠিক আছে নে অপশ্যন ডিটো ভুল হ'ব এতিয়া তোমালোকৰ 26টো পঢ়িবলৈ চোৱা 26 কি কৈছে এ বি চি ডি এটা সামান্তৰিকৰ কথা কৈছে এতিয়া এই সামান্তৰিকটো কৰ্ণ দুডালে এনেকৈ ছেট কৰিছে পি বিন্দুত ছেট কৰিছে ইয়াৰে এ বিন্দুৰ স্থানাংকটো দিয়া আছে -4,5 চি বিন্দু দিয়া আছে আৰু যিটো এই কৰ্ণ দুডালে যিটো ছেট কৰিছে ন এই বিন্দুটো কি বুলি কৈছে পি পি এ কমা বি ঠিক আছে নে এতিয়া এ আৰু বিৰ সম্পৰ্কটো উলিয়াবলৈ কৈছে এতিয়া তোমালোকে এটা কথা জানানে যে সামান্তৰিকৰ দুয়োডাল কৰ্ণই এডালে আনডালক সমদ্বিখণ্ডিত কৰে সেইকাৰণে এই পইণ্টটো কি হ'ব এই পইণ্টটো মধ্যবিন্দু হ'ব ঠিক আছে নে মধ্যবিন্দু হ'লে এই এ স্থানাংকটো মই কি লিখিব পাৰোঁ -4 + 8 / 2 ঠিক তেনেদৰে বি ইকুৱেলটো মই কি লিখিব পাৰোঁ জানানে বি ইকুৱেলটো মই কি লিখিব পাৰোঁ এই বি ইকুৱেলটো মই লিখিব পাৰিম 5 + 2 / 2 হ'ব চ' এ ইকুৱেলটো মই উলিয়াই দিব পাৰিম 8ৰ পৰা 4 গ'ল 4 2 চ' এইটো 2 হ'ব আৰু বি ইকুৱেলটো কি হ'ব 5 6 7 চ' বি ইকুৱেলটো 3.5 হ'ব ঠিকে কৰিছোঁ নে 3.5 এতিয়া তোমালোকে গোটেইকেইটা অপশ্যন ভালদৰে চোৱা আৰু তাৰে কোনটো অপশ্যন শুদ্ধ হ'ব জানা অপশ্যন নম্বৰ বি কি কৈছে স্মল বি ইকুৱেল টু এ প্লাছ 1.5 হয়নে এইটো তুমি ভালদৰে চোৱাচোন এটো হৈছে 2 হয়নে এই 2ৰ লগত যদি তুমি 1.5টো যোগ কৰি দিয়া তেতিয়াহ'লে তুমি বি পাবানে নিশ্চয় পাবা 3.5 হ'ব হয়নে চ' অপশ্যন বিটোৱে ৰাইট এনচাৰ হয় ঠিক আছে কুৱেশ্যন নম্বৰ 27টো চোৱা ভিডিঅ'টো পজ কৰা আৰু কৰিবলৈ চোৱা এতিয়া মই কৰিছোঁ চ' ইয়াত কি কৈছে sin θ প্লাছ sin স্কুৱেৰ θ ইজ ইকুৱেল টু 1 বুলি দি থৈছে চ' সেইকাৰণে মই কি কৰিম ইয়াত sin θ ইকুৱেল টু 1 মাইনাছ sin স্কুৱেৰ θ কৰিম ঠিক আছে এইটো মই কৰিলোঁ এতিয়া নাও মোক উলিয়াবলৈ কি কৈছে চাবা দেই cos স্কুৱেৰ θ প্লাছ cos to the power 4 theta এতিয়া এইটো উলিয়াব কৈছে এতিয়া মই কি কৰিম এই cos চাবা দেই ইয়াক মই কি লিখিম cos স্কুৱেৰ থিটা বৰ ঠিকে আছে মই এই ইয়াক এনেকৈ লিখিব পাৰোঁ cos স্কুৱেৰ থিটা এনেকৈ লিখিব পাৰোঁ cos স্কুৱেৰ থিটাক এনেকৈ হোল স্কুৱেৰ যদি মই কৰি দিওঁ এইটোৱে হ'ব হয়নে নহয় cos to the power 4 থিটা হ'ব হয়নে চ' সেইটোৱে cos 4 থিটা মানে ঠিক আছে নে cos to the power 4 থিটাক মই কি বুলি লিখিব পাৰোঁ cos স্কুৱেৰ থিটা তাৰপিছত এনেকৈ হোল স্কুৱেৰ কৰি দিব পাৰোঁ তেতিয়া এইটো কি হ'বগৈ cos to the power 4 থিটাই হ'বগৈ এতিয়া মই এটা ফৰ্মুলা জানো আৰু সেই ফৰ্মুলাটো হৈছে sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 আৰু ইয়াৰ পৰা মই কি লিখিম cos স্কুৱেৰ থিটা মাইনাছ ইজ ইকুৱেল টু 1 মাইনাছ sin স্কুৱেৰ থিটা লিখিলোঁ ঠিক আছে অ'কে এতিয়া এই 1 মাইনাছ sin স্কুৱেৰ থিটাৰ জেগাত মই এই sin থিটা লিখিব পাৰিমনে কাৰণ এইটো গিভেন আছিল প্ৰশ্নটোত এইটো গিভেন আছিল সেইকাৰণে 1 মাইনাছ sin স্কুৱেৰ থিটাৰ জেগাত মই sin থিটা লিখি দিলোঁ ঠিক আছে মানে কি গম পালোঁ cos স্কুৱেৰ থিটা মানে sin স্কুৱেৰ থিটা সেইকাৰণে মই ইয়াত কি কৰিম এই cos স্কুৱেৰ থিটাৰ জেগাত মই sin থিটা বুলি লিখি দিম ঠিকে কৰিছোঁ নে sin থিটা বুলি লিখি দিলোঁ এইটো স্কুৱেৰ হৈ গ'ল তাৰপিছত চাবা cos স্কুৱেৰ থিটা প্লাছ এইটো sin থিটা হোল স্কুৱেৰক মই sin স্কুৱেৰ থিটা লিখিব পাৰোঁ লিখি দিলোঁ আৰু এইটোতো আকৌ এগেইন ফৰ্মুলাই পৰিল এইটো ফৰ্মুলা মতে কি 1 চ' এনচাৰ কি হ'ব 1 হ'ব এইটো অপশ্যন নম্বৰ কিহত আছে 1 অপশ্যন নম্বৰ 8 আছে 1 চ' অপশ্যন এটো হ'ব ৰাইট এনচাৰ ঠিক আছে কুৱেশ্যন নম্বৰ 28টো দেখিবলৈ পাইছা কুৱেশ্যন নম্বৰ 28টো কৰিবলৈ চোৱা তাৰপিছত মই কৰিম ঠিক আছে ইয়াত কৈছে কি দুটা ঐক্যকেন্দ্ৰিক বৃত্ত হয়নে দুটা ঐক্যকেন্দ্ৰিক মানে বৃত্ত দুটাৰ কেন্দ্ৰ একেই মানে এটা বৃত্ত আনটো বৃত্তৰ ভিতৰত সোমাই থাকে এতিয়া এটা বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে হয়নে 3 আৰু আনটো হৈছে 5 হয়নে এইকণৰ পৰা এইকণলৈকে 5 হয় তাৰপিছত কৈছে যে ডাঙৰ বৃত্তৰ জিয়া পি কিউৱে এই ডাঙৰ বৃত্তৰ যিডাল জিয়া
এই জিয়াডালে সৰু বৃত্তটোক এটা বিন্দু স্পৰ্শ কৰিছে। জিয়াডালৰ নাম হৈছে পি কিউ। এতিয়া এই পি কিউৰ দৈৰ্ঘ্যটো লাগে। এতিয়া পি কিউৰ দৈৰ্ঘ্যটো কেনেকৈ পাম জানানে? এতিয়া তুমি এইডাল জইন কৰি দিয়া, এইডাল জইন কৰি দিলে এইখন কি হ'ব? 3 হ'ব। আৰু এইডাল এনেকৈ জইন কৰি দিয়া, এইখন জইন কৰিলে কি হ'ব? 5 হ'ব, কাৰণ ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ এডাল সৰু বৃত্তৰ ব্যাসাৰ্ধ 3। তেতিয়াহ'লে এইটো যদি 3 হয় আৰু এইটোতো এটা সমকোণী ত্ৰিভুজ হয়, হয়নে? এইটোতো 90 ডিগ্ৰী হয়। চ' এইখন 3 হ'ল, চ' এইখন 5 হ'ল। তুমি যদি পাইথাগোৰাছ থিঅৰেম এপ্লাই কৰা, এইখন তুমি 4 পাবা। ঠিক আছেনে? এইটো তুমি এপ্লাই কৰি চাবা, এইখন তুমি 4 পাবা। আৰু এইখন যদি 4 হয়, এইখনৰ পৰা এইখনো 4 হ'ব, হয়নে? হয়নে নহয় কোৱা? চ' এইখনৰ পৰা এইখন 4 হ'ল, এইখনৰ পৰা এইখনো 4 হ'ব, কাৰণ এইফালেতো একেই সমকোণী ত্ৰিভুজে আছে, হয়নে নহয়? এইফালেও যদি মই কৰোঁ কেলকুলেট, চ' 4 পাম। চ' সেইকাৰণে 4 + 4 কৰি দিয়া, 4 + 4 8 হ'ব। সেইকাৰণে পি কিউৰ যিটো লেন্থ সেইটো 8 হ'ব, মানে 8 চেণ্টিমিটাৰ হ'ব। এইটো অপশ্যন নাম্বাৰ কিহত আছে চোৱাচোন? এইটো অপশ্যন নাম্বাৰ ডিত আছে। ঠিক আছেনে? ভিডিঅ'টো তোমালোকে অকণমান বেক কৰি তোমালোকে কুৱেশ্যনটো চাই ল'ব পাৰা, কাৰণ মই কুৱেশ্যনটো প্ৰথমে দেখুৱাইছোঁ, তাৰপিছত মই এনচাৰটো কৰিছোঁ। ঠিক আছেনে? চ' কুৱেশ্যনটো যদি আকৌ চাব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টো অকণমান বেক কৰি চাই ল'লে হ'ল। বাৰু যি কি নহওক, মই এতিয়া কুৱেশ্যন নাম্বাৰ 29টো কৰিম। ঠিক আছেনে? MCQ চেলেঞ্জৰ মটিভটো এইটোৱে যে তোমালোকে প্ৰথমে ভিডিঅ'টো পজ কৰিবা, প্ৰথমে তোমালোকে কুৱেশ্যনটো ছল্ভ কৰিবা, তাৰপিছত নিজৰ এনচাৰটো লিখিবা, তাৰপিছত মোৰ চলিউশ্যনৰ লগত মিলাই চাবা, তেতিয়াহে তোমাৰ মানে ইম্প্ৰুভমেণ্টটো দেখা যাব। এতিয়া মই কুৱেশ্যন নম্বৰ 29টো চাওঁ। এটা বৃত্তকলাৰ কেন্দ্ৰীয় কোণ 90 ডিগ্ৰী বুলি কৈছে। তোমালোকে কৰিবলৈ চোৱা প্ৰথমে। কেন্দ্ৰীয় কোণটো 90 ডিগ্ৰী বুলি কৈ দিছে, মানে এইখন 90 ডিগ্ৰী। তাৰপিছত কৈছে যে বৃত্তকলাৰটো পৰিসীমা লাগে। বৃত্তকলা মানে এইটো এটা বৃত্তকলা, চোৱা। এইটো যদি মই OAB, এইখন যদি মই P বুলি কওঁ, তেতিয়াহ'লে এইটো মোক কি লাগে? এই গোটেইখন পৰিসীমাটো লাগে। পৰিসীমাটো কি হ'ব? এতিয়া কৈছে কি, প্ৰথমে চাই লোৱা যে ইয়াত এটা ৰেডিয়াছৰ কথাও কৈছে, অৰ্থাৎ ব্যাসাৰ্ধ দি দিছে 7। ঠিক আছে, মানে মোক এইটো বস্তু লাগে, চোৱা। পৰিসীমা মানে কি? এই গোটেই সীমাটোৰ পৰিসীমা, হয় নহয়? গোটেই সীমাটোৰ লেন্থটো এইটো পৰিসীমা হয়, মানে এইখন 7 হ'ল, এইখন 7 হ'ল। এতিয়া মই এইখনৰ পৰা এইখন উলিয়াব লাগে, এইখনৰ পৰা এইখন উলিয়াব পাৰিব লাগিব। এতিয়া এইখনৰ পৰা এইখন কেনেকৈ উলিয়াম? আমি জানো যে এটা বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য, এতিয়া ধৰা এইটো APB বৃত্তকলা, APB বৃত্তকলাটোৰ, হয়নে? বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য আমি এটা ফৰ্মুলা দেখি পাইছোঁ, চাপৰ দৈৰ্ঘ্য। ইয়াৰ ফৰ্মুলাটো কি আছিল? ইয়াৰ ফৰ্মুলাটো আছিল যে θ / 360 × 2πr। এতিয়া চাবা, থিটাৰ জেগাত মই 90 লিখিলোঁ, 360 ডিগ্ৰী লিখিলোঁ, 90 ডিগ্ৰী। এইটো কিমান হ'ব? 4 বাৰ যাব। তাৰপিছত এইফালে 2 পাই জেগাত মই 22/7 লিখি দিলোঁ, আৰু আৰৰ জেগাত মই কি লিখিম? 7 লিখি দিলোঁ। 7টোৱে 7টো কাটিলে, 2টোৱে 4টো দুবাৰ কাটিলে, 2য়ে 22ক 11 বাৰ কাটিলে। চ' এইটো 11 হৈ গ'ল। এইখন যদি 11 হয়, চ' এই দুটাটো 7 পাইছিলোঁ আমি। চ' 7 + 7 14 হ'ব। 14 + 11 কিমান হৈ যাব? 24, 25। চ' 25 চেণ্টিমিটাৰ হ'ব ৰাইট এনচাৰ। ঠিক আছেনে? এইটো কোনটো অপশ্যনত আছে? অপশ্যন নম্বৰ বিত আছিল এইটো। ঠিক আছেনে? কুৱেশ্যনটো তোমালোকে দেখিবলৈ পাইছিলা, অপশ্যন নম্বৰ বিত 25 আছিল। চ' অপশ্যন নম্বৰ বিটোৱে হ'ব ৰাইট এনচাৰ। এতিয়া আমি কুৱেশ্যন নম্বৰ 30টো চাওঁ। কুৱেশ্যন নম্বৰ 30ত কি কৈছে যে এটা বৃত্তৰ কালিৰ সাংখ্যিক মান অৰ্ধবৃত্তাকাৰ কোণমান যন্ত্ৰ এটাৰ পৰিসীমাৰ সমান। ঠিক আছে, এটা বৃত্তৰ সাংখ্যিক মানটো πr²। ঠিক আছে, এটা বৃত্তৰ কালি πr² হয়, আৰু তাৰ সাংখ্যিক মানটো এটা কোণমান যন্ত্ৰৰ পৰিসীমাৰ সমান বুলি কৈছে, মানে এটা অৰ্ধবৃত্তাকাৰ কোণমান যন্ত্ৰ। ঠিক আছে, ইয়াৰ পৰিসীমাৰ সৈতে ছেম। এতিয়া ইয়াৰ পৰিসীমা কিমান হ'ব বাৰু? এইকণৰ পৰা এইকণলৈ জানা তুমি কিমান হয়? πr হ'ব এইকণ, আৰু এইকণ যদি r হয়, এইকণো r হ'ব। চ' 2r পাই গ'লোঁ আমি। ঠিক আছেনে? এইখন 2r পাই গ'লোঁ, আৰু এইখনটো πr² আছিল, মানে একৰ্ডিং টু কুৱেশ্যন আমি কি লিখিব পাৰোঁ? πr² = πr + 2r, হয়নে? অৰ্ধবৃত্তাকাৰটোৰ পৰিসীমা কি হ'ব? πr, এইখন πr, আৰু এইখন r + r, মানে 2r হৈ গ'ল, আৰু এইটো πr² আছিল। এতিয়া চাবা দেই, πr × r বুলি লিখিলোঁ, r²ক, আৰু ইয়াৰ পৰা মই r এটা কমন ল'লোঁ, π + 2 হৈ গ'ল। চ' এইটো r কেঞ্চেল গুচি গ'ল। লাষ্টত মই কি উলিয়াব লাগে? ইয়াত উলিয়াবলৈ কি দিছে? যে ব্যাসাৰ্ধৰ জোখটো লাগে, মানে r যিটো ব্যাসাৰ্ধ হ'ব ন, r মাপটো লাগে। চ' r = মই কি লিখিব পাৰোঁ? π + 2 / π, π + 2 / π, আৰু এইটো অপশ্যন নম্বৰ চিত আমি দেখিবলৈ পাইছোঁ। অপশ্যন নম্বৰ চিটো হ'ব ৰাইট এনচাৰ ইয়াত।
ঠিক আছে কুৱেশ্যন নম্বৰ 31টো চোৱা কুৱেশ্যন নম্বৰ 31টো দিছে যে প্ৰতিটোৰে আয়তন 8 সেন্টিমিটাৰ কিউব দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল লব্ধ আয়তীয় ঘনকটোৰ পৃষ্ঠকালি ৰেখা এইটো এটা ঘনক আৰু এইটো এটা ঘনক দুইটা ঘনকৰ আয়তন 8 সেন্টিমিটাৰ কিউব বুলি কৈছে আয়তন যদি 8 সেন্টিমিটাৰ কিউব হয় ইয়াৰ প্ৰতিটো বাহু কিমান হ'ব মানে এটা বাহুৰ দিশ কিমান হ'ব 2 ইয়াৰো 2 হ'ব কাৰণ মই 8ক মই কি বুলি লিখিব পাৰোঁ 2 কিউব বুলি লিখিব পাৰোঁ হয়নে আৰু ইয়াতো আয়তনৰ যিটো ফৰ্মুলাটো কি আছিল এল কিউব আছিল চ' সেইকাৰণে এলৰ ভেলুটো মই 2 পাই গ'লোঁ চ' দুয়োটা ঘনকৰ কি হ'ব এটা দিশৰ মানে এটা দিশ কি হ'ব এটা বাহুৰ দিশ 2 হ'ব ঠিক আছে চ' এতিয়া দুয়োটা ঘনক তুমি যদি লগ লগাই দিয়া এই দিশকণ কি হ'ব 4 হৈ যাব আৰু বিটো কি হ'ব বিটো 2 থাকিব আৰু যিটো হাইট হয় ন যিটো হাইট হয় সেইটো 2 হৈ থাকিব মানে মই এইটো ক'বলৈ গৈছোঁ দুইটা ঘনক যদি তুমি জইন কৰি দিয়া ইয়াত তুমি এল বি আৰু এইচ কি পাবা এল পাবা তুমি এল তুমি কি পাবা ইয়াত 4 পাবা ইয়াত B2 পাবা ইয়াত এইচ পালা 2 চ' সেইকাৰণে ইয়াত উলিয়াবলৈ কি কৈছে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি লাগে এতিয়া আয়তীয় ঘনকটোৰ পৃষ্ঠকালি যিটো ফৰ্মুলা সেইটো কি আছিল 2 × LB প্লাছ BH এইটো LH চ' এনেকৈ আছিল তো এতিয়া তুমি ভেলুটো পুট কৰি দিয়া তাৰপিছত 2 × 2 প্লাছ 4 × 2 চ' এইটো 8 প্লাছ 4 প্লাছ 8 আধা আধা 16 16 4 20 2 × 20 40 তো তুমি 40 সেন্টিমিটাৰ স্কুৱেৰ দেখিবলৈ পাবা কাৰণ ইয়াত পৃষ্ঠকালিৰ কথা সুধিছে চ' 40 সেন্টিমিটাৰ স্কুৱেৰ হ'ব ৰাইট এনচাৰ চ' অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট এনচাৰ ঠিক আছে এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 32টো কৰিবলৈ চোৱা কুৱেশ্যন নম্বৰ 32ত কি কৈছে ইয়াত এটা তথ্য দি দিছে আৰু এই তথ্যৰ পৰা 35 বাদ দিয়া হ'ল তেন্তে নতুন তথ্যটোৰ মধ্যমা হ্ৰাস কিমান চ' এই তথ্যটো প্ৰথমে লিখি লওঁ চ' এইখিনি তথ্য দিছে আৰু এই তথ্যটোৰ মধ্যমাটো প্ৰথমে উলিয়াই লোৱা তুমি দুইফালৰ পৰা এনেকৈ চপাই চপাই আহি থাকা দুটা তিনিটা চপালোঁ এইফালে তিনিটা চপালোঁ মাজত কি থাকিল 36 আৰু 35 তো 36 আৰু 35 যোগ কৰি 2 দি ডিভাইড কৰিলে যিটো পাবা সেইটো হ'ব মধ্যমা ঠিক আছে চ' 6 6 12 6 7 13 3 উকলিল 1 3 3 6 1 7 73 হৈ গ'ল চ' 36.5 পালা আৰু কৈছে যে যদি 35 বাদ দিয়া হয় ইয়াৰ পৰা যদি মই 35টো বাদ দিওঁ তেতিয়াহ'লে নতুন তথ্যটোৰ মধ্যমাৰ হ্ৰাস কিমান মানে নতুন তথ্যটোৰ মধ্যমাৰ বৃদ্ধি ঠিক আছেনে মানে প্ৰশ্নটোত ভুল আছিল মই এইটো শুদ্ধ কৰি দিছোঁ বৃদ্ধি বুলি লিখি দিছিলোঁ এতিয়া 35 যদি আঁতৰাই দিয়া মই কি লিখিম 36 লিখিলোঁ ইয়াৰ পিছত তাৰপিছত 37 লিখিলোঁ 38 লিখিলোঁ 39 লিখিলোঁ 40 লিখিলোঁ এতিয়া যদি তুমি দুইফাল পৰা যদি চপাই চপাই আহি থাকা তুমি মাজত এটা নাম্বাৰ দেখিবলৈ পাবা হয়নে এইফালে তিনিটা আছে এইফালে তিনিটা মাজত কি আছে 37 চ' 37টো হ'ব মধ্যমা চ' প্ৰথমে কি আছিল 36.5 আছিল তাৰপিছত 37 হৈ গ'ল মানে এইটো কি হৈ গ'ল বৃদ্ধি হৈ গ'ল হয়নে নহয় বৃদ্ধি হ'ল কিমান বৃদ্ধি হ'ল 0.5 বৃদ্ধি হৈছে ইয়াত চ' ইয়াত 0.5 বৃদ্ধি হৈছে এইটো অপশ্যন নম্বৰ কিহত আছিল অপশ্যন নম্বৰ এইটো আছিল চি চ' অপশ্যন নম্বৰ চিটো হ'ব ৰাইট এনচাৰ কুৱেশ্যন নম্বৰ 33টো কৰিবলৈ চোৱা কুৱেশ্যন নম্বৰ 33টো বহুত ইজি হয় ইয়াত কৈছে যে এটা বেগত 3টা ৰঙা বল আছিল 3 ৰেড 5টা বগা 5টা হোৱাইট আৰু 7টা নীলা অৰ্থাৎ ব্লু এতিয়া কৈছে ঠিক আছে বেগত আছিল এইকেইটা এতিয়া কৈছে যে বেগৰ পৰা এটা বল বাছনি কৰিলে ৰঙাও নহয় নীলাও নোহোৱাৰ সম্ভাৱিতা কিমান ৰঙাও নহয় নীলাও নহয় তেতিয়াহ'লে কি হ'ব লাগিব মানে ই হোৱাইট হ'ব লাগিব চ' 5 ডিভাইডেড বাই কি লিখিম এই টোটেল গোটেইখিনি টোটেল কৰা টোটেল বল কিমান হ'ব ইয়াত 7 5 12 13 14 15 টোটেল বল 15 চ' 5/15 লিখিম আমি হয়নে নহয় চ' 5/15 হোৱাৰ কাৰণে 1/3 হ'ব এনচাৰ আৰু 1/3টো আছে অপশ্যন নম্বৰ 8 ঠিক আছে এটা চোৱা কুৱেশ্যন নম্বৰ 34টো কি কৈছে কুৱেশ্যন নম্বৰ 34 কৈছে যে ভালদৰে মিহলোৱা 52 কাৰ্ডছৰ পৰা যদি মই এখন কাৰ্ড বাছনি কৰোঁ তেতিয়াহ'লে ক'লা ৰাণী পোৱাৰ সম্ভাৱিতা কিমান এতিয়া ক'লা ৰাণী কেইটা থাকে ক'লা ৰঙৰ ৰাণী থাকে দুখন কাৰ্ড চ' 2 ডিভাইডেড বাই 52 হ'ব চ' সেইকাৰণে এইটো কৰিলে তুমি 1/26 পাবা আৰু 1/26টো অপশ্যন নম্বৰ বিত আছে ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 35টো কৰিবলৈ চোৱা কুৱেশ্যন নম্বৰ 35টো কি হ'ব তলৰ কোনটো বৰ্গ সংখ্যা নহয় তুমি অপশ্যন নম্বৰ 8 দেখিবলৈ পাইছা 572 এতিয়া একক অক্ষত যদি 2 থাকে একক অক্ষত 2 থাকিলে ই কি হ'ব নোৱাৰে এটা বৰ্গ সংখ্যা নহয় মানে এটা পাৰফেক্ট স্কোৱাৰ নহয় পূৰ্ণ বৰ্গ সংখ্যা নহয় মানে ই পইণ্টত ওলাব কিন্তু পূৰ্ণ বৰ্গ সংখ্যা নহয় বাকীখিনি হ'ব ঠিক আছে চ' কাৰণে অপশ্যন নম্বৰ এটোৱে হ'ব ৰাইট এনচাৰ একক অক্ষত 2 থকাৰ কাৰণে এইটো ঠিক আছে নে পূৰ্ণ বৰ্গ সংখ্যা নহ'ল 36টো চাম এতিয়া কুৱেশ্যন নম্বৰ 36টো পঢ়িবলৈ চোৱা চ' এই বস্তুটো আমাক উলিয়াবলৈ কৈছে হয়নে এই গোটেইখিনি যোগ কৰিলে কিমান হয় চ'
চ' এইটোতো আমি পাইছোঁ 125, এইটো 125 হ'ব। এতিয়া ইয়াত দুটা আগত দশমিক আছে, চোৱা দুটা আগত দশমিক হ'লে মানে 125ত কি হ'ব, এটা আগত দশমিক হ'ব মানে 12.5 হ'ব। আৰু ইয়াত চাৰিটা আগত দশমিক আছে, 125ত কি হ'ব, দুটা আগত দশমিক হ'ব, চ' 1.25 হ'ব। এই গোটেইকেইটা যোগ কৰি দিয়া, যোগ কৰিবৰ কাৰণে তুমি ছাইডত কৰি চাব পাৰা যাতে মিষ্টেক নহয়, ঠিক আছে। 125ৰ শেষত দশমিক থাকিব, তাৰপিছত 12.5টো মই এনেকৈ লিখিলোঁ, তাৰপিছত 1.25টো মই এনেকৈ লিখিলোঁ। গোটেইকেইটা যোগ কৰি দিয়া, 5 7 5 6 7 8 3 1 138.75 আৰু 138.75 কোনটো অপশ্যনত আছে, অপশ্যন নাম্বাৰ চিত আছে। চ' অপশ্যন নাম্বাৰ চিটো ৰাইট এনচাৰ হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 37টো তোমালোকে পঢ়িবলৈ চোৱাচোন। কুৱেশ্যন নম্বৰ 37ত কৈছে যে তলৰ কোনকেইটা পৰিমেয় সংখ্যাৰ পৰিসমাপ্তি দশমিক বিস্তৃতি আছে। এতিয়া সেইটো কাৰণে মই কি গম পাম, তলৰ হৰকেইটা চাব লাগিব দেই। এইটো চোৱা, প্ৰথম যিটো ভগ্নাংশ এইটো 216 আছে তলত, চ' 216ৰ তুমি মৌলিক উৎপাদক বিশ্লেষণ কৰাচোন, ঠিক আছেনে। মৌলিক উৎপাদক বিশ্লেষণ কৰা, 2 কেইবাৰ যাব, 1 দুবাৰ, তাৰপিছত এইটো, তাৰপিছত এইটো, তাৰপিছত এইটো 3, মানে ইয়াত কি গম পালোঁ মই 216ক কি লিখিব পাৰোঁ, 2 টু দি পাৱাৰ 3 লিখিব পাৰোঁ ইনটু 5 টু দি পাৱাৰ 3 টু দি পাৱাৰ 3। এতিয়া যিটো পৰিসমাপ্ত দশমিক বিস্তৃতি সেইটো কেতিয়া গম পাম, যেতিয়া এটা ভগ্নাংশৰ হৰটো 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m এইটো আৰ্হিত যদি থাকে, বা 2 টু দি পাৱাৰ m 5 টু দি পাৱাৰ n কিবা এটা ক'লেই হ'ল, 2 টু দি পাৱাৰ m 5 টু দি পাৱাৰ n মানে এইটো আৰ্হি থাকিব লাগিব, মানে 5 থাকিব লাগিব, 5টো যিহেতু নাই সেইকাৰণে ই এটা পৰিসমাপ্ত দশমিক নহ'ব, ঠিক আছে নে। অপশ্যন এইটো নহয় মানে। চ' অপশ্যন বিটো চোৱা, অপশ্যন বিত মানে অপশ্যন মানে 2 নম্বৰটোত চোৱা কথাটো, সেইটো 2 নম্বৰটোত চোৱা, 2 নম্বৰটোত আছে 147, চ' 147তো তুমি 2 টু দি পাৱাৰ m আৰু 5 টু দি পাৱাৰ m আহি তুমি লিখিব নোৱাৰা, ঠিক আছেনে। কিন্তু 400ক পাৰিবা আৰু 1600ক পাৰিবা, যিটো পিছৰ দুটা ভগ্নাংশত আছিল, হয়নে, এই দুটাত পাৰিবা। মানে কি হ'ব, অপশ্যন নাম্বাৰ বি চোৱা, অপশ্যন নম্বৰ বিত কি আছে, 3 নম্বৰটো আছে আৰু 4 নম্বৰটো আছে, আৰু 3 নম্বৰ 4 নম্বৰ 400 আৰু 1600টো আছে। এই দুটা সংখ্যাক তুমি 2 টু দি পাৱাৰ m আৰু 5 টু দি পাৱাৰ m আহি লিখিব পাৰা। সেইকাৰণে এইকেইটা কি হ'ব, এইকেইটা পৰিসমাপ্ত দশমিক বিস্তৃতিত আছে, এইকেইটা নাই, 216টো নাই আৰু 147টো নাই, সেইকাৰণে অপশ্যনটো বি শুদ্ধ হ'ব, ঠিক আছে। চ' 38% এটা এৰৰ আছে, ঠিক আছে নে, মই এতিয়াও দেখিবলৈ পাইছোঁ। ইয়াত কি কৈছে যে 49ৰ ঘনৰ একক স্থানৰ বুলি কৈছে, এইটো কি হ'ব জানানে, 49ৰ বৰ্গৰ একক স্থানৰ অংকটো কি হ'ব, এইটো মানে চোৱা 49 মানে যেতিয়া তুমি ঘনৰ একক কৰিবা ন, 49ৰ যদি মানে কিউব কৰা তেতিয়াহ'লে এককৰ স্থানত কিমান থাকে, 9 থাকিব। কিন্তু 49ৰ যদি তুমি স্কুৱেৰ কৰা তেতিয়াহ'লে এককৰ স্থানত কিমান থাকিব, 1 থাকিব, ঠিক আছে নে। 9 ইনটু 9, তো 9 ইনটু 9 কি হয়, 81 হয়। চ' ইয়াৰ 8টো হ'ব, মানে 1টো হ'ব আৰু 8টো উকলি থাকে। চ' সেইকাৰণে 49টো স্কুৱেৰ কৰিলে এককৰ ঘৰত 1 থাকে, ঠিক আছেনে। প্ৰশ্নটো অকণ ভুল আছিল, ঠিক আছে। চ' 49ৰ স্কুৱেৰ কৰিলে এককৰ ঘৰত 1 থাকিব। এতিয়া ইয়াত দুটা সংখ্যা দিয়া আছে, পি আৰু কিউ দিয়া আছে, আৰু এইফালে লসাগু দিয়া আছে। ইয়াৰ পৰা তুমি এন আৰু এমৰ ভেলুটো উলিয়াব লাগে, ঠিক আছে নে। জেডৰ ওপৰত এন আছে আৰু ৱাইৰ ওপৰত এম আছে। এতিয়া তুমি ইয়াত লসাগুটো চাই পেলাই উলিয়াব পাৰিবা। লসাগুটো চোৱা তুমি, ৱাই টু দি পাৱাৰ 4 আছে, হয়নে। লসাগু কেতিয়া ল'ব পাৰি, আমি দুটা সংখ্যাৰ পৰা আমি কি চাওঁ, দুইটা সংখ্যাত আমি কি চাওঁ, যে যিটো উচ্চতম ঘাত হয় ন, উচ্চতম ঘাত হয় সেই সংখ্যাটোৰ তাৰ পৰা, মানে ধৰা এইটো ৱাই আছে নহয়, ৱাই কিউব আছে আৰু ৱাই টু দি পাৱাৰ 4 আছে যেনিবা, তেতিয়াহ'লে মই ৱাই টু দি পাৱাৰ 4টো লসাগুত ল'ম। চ' সেইকাৰণে এমৰ ভেলুটো কি হ'ব, 4 হ'ব ইয়াত, এম ইজ ইকুৱেল টু 4। মানে ইয়াত চোৱা তুমি এক্স স্কুৱাৰ আৰু এক্স 3, ইয়াৰ পৰা তুমি কি লৈছা, এক্স কিউব লৈছা ন, এক্স টু দি পাৱাৰ 3 মানে এক্স কিউব লৈছা তুমি, মানে উচ্চতম এক্সৰ উচ্চতম ঘাতটো চাইছা, উচ্চতম ঘাতটোৱে লোৱা হ'ব মানে দুইটাৰ সংখ্যাৰ কম্পেয়াৰ কৰি। চ' সেইকাৰণে ৱাই টু দি পাৱাৰ ইয়াত কি হ'ব লাগিব, ৱাই টু দি পাৱাৰ 4 হ'ব লাগিব এমৰ জেগাত। আৰু ঠিক তেনেদৰে জেড এফালে স্কুৱাৰ আছে, জেড এন আছে, কিন্তু লসাগুত চোৱা জেড টু দি পাৱাৰ 3 আছে, মানে এনৰ ভেলুটো ইয়াত 3 হ'বই লাগিব, ঠিক আছেনে। এতিয়া মই কি কৰিব লাগে, 2 টু দি পাৱাৰ এম প্লাছ 3 টু দি পাৱাৰ এন, 3 টু দি পাৱাৰ এন কৰিব লাগে, ঠিক আছে। চ' 2 ইনটু 4 কৰিলে কিমান হ'ব, 8 পাম, আৰু 3 ইনটু 3 কৰিলে কিমান পাবা তুমি, 9 পাবা। চ' এইটো দুটা কৰিলে তুমি 17 পাবা। চ' 17টো হ'ব ৰাইট এনচাৰ, অপশ্যন নম্বৰ বিত আছে, অপশ্যন নম্বৰ বিত 17 আছে, ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ 42 ভালদৰে পঢ়িছোৱাচোন। কৈছে যে বহুপদটোৰ এটা শূন্য যদি -3 হয় তেতিয়াহ'লে কে মান কিমান হ'ব। এতিয়া এইটো বহুপদ, এই বহুপদটোৰ
এটা শূন্য -3 মানে এক্সৰ জেগাত যদি মই -3 বহাওঁ হয়নে এই এক্সৰ জেগাত যদি মই -3 বহাওঁ তেতিয়া বহুপদটোৰ মান কিমান হ'ব শূন্য হ'ব কথা হ'ল সেইটো সো সেইকাৰণে মই এতিয়া এক্সৰ জেগাত -3 বহাই দিয়া -3 যদি স্কোয়াৰ কৰা 9 হৈ যাব আৰু এইফালে কি হৈ যাব -3 বহাই দিলে -3k হৈ যাব ঠিক আছে নে মই এবাৰতে কৈছোঁ ওকে এতিয়া চোৱা তো 9k হ'ব -3k + 1 = 0 9k পৰা 3k কৰা 6k হ'ব আৰু এইটো হ'ব -8 আৰু -8 এইফালে গ'লে 8 হৈ যাব সো k = 8/6 2 যাব 3 বাৰ 2 যাব 4 বাৰ সো 4/3 হ'ব এনসাৰ 4/3 কিহত আছে অপচন নম্বৰ 8 আছে অপচন নম্বৰ 8 হ'ব ৰাইট এনসাৰ এতিয়া 41 টো চোৱা যদি এটা ত্ৰিঘাত বহুপদ দিয়া থাকে আৰু সেই ত্ৰিঘাত বহুপদটো শূন্য কেইটা যদি আলফা বিটা আৰু গামা যদি দিয়া থাকে তেতিয়া কি হয় আলফা প্লাস বিটাটো আমি জানো -b/a আলফা ইনটু বিটা প্লাস বিটা ইনটু গামা প্লাস আলফা ইনটু গামা ইকুয়াল টু জানো কিমান হয় c/a হয় আৰু আলফা বিটা আৰু গামাৰ পূৰণফলটো কিমান হয় এটো d/a হয় ঠিক আছে নে d/a হ'ব সো এতিয়া আমি একেটা কথা জানো এতিয়া উলিয়াবলৈ কি দিছে ইয়াত উলিয়াব কি দিছে চাবা দেই উলিয়াব দিছে যে 1 প্লাস আলফা 1 প্লাস বিটা আৰু 1 প্লাস গামা উলিয়াব দিছে আমাক সো ঠিক আছে একেটা উলিয়াব দিছে মই প্ৰথমে কি কৰোঁ এটোৰ লগত প্ৰথমে এটো ইনটু কৰি লওঁ তাৰপিছত এটোৰ লগত এটো হৈ গ'ল এই দুটা এটো লিখি লোৱা পিছৰ স্টেপত এটোৰ লগত এটো ইনটু কৰা এতিয়া অকমান এৰেঞ্জ কৰিম আলফা আৰু বিটা এটোটা এৰেঞ্জ কৰিলোঁ মই সৰি এটো আলফা বিটা প্লাস গামা হ'ব দেই এটো গামাটো মই নিলিখিলোঁ ইয়াত হা সো আলফা বিটা আৰু গামাটো এৰেঞ্জ কৰা তাৰপিছত আলফা বিটা এটোকে মানে যিকেইটা মাল্টিপল হৈছে সেইকেইটা এৰেঞ্জ কৰা মানে কি কৰা হ'ল এটো কৰা হ'ল এটো কৰা হ'ল এটো কৰা হ'ল বাকি থাকিল কি 1 টো বাকি আছে 1 to 1 বুলি লিখি দিয়া আলফা বিটা গামাটো এক্সট্ৰাকে লিখি দিয়া ঠিক আছে এতিয়া এটোৰ জায়গাত মই কি লিখিম -b/a এটোৰ জায়গাত মই -b/a লিখিলো এটোৰ জায়গাত মই c/a লিখিলো তাৰপিছত 1 ৰ জায়গাটো 1 এ থাকিব এটোৰ জায়গাত মই কি লিখিম d/a সো এই গুটে কেটাৰ কি হ'ব লসাগুটো লোৱা তুমি a হ'ব লসাগু তাৰপিছত ওপৰত কি হ'ব ওপৰত এনেকৈ তুমি দেখিবলৈ পাবা ঠিক আছে এনেকৈ যদি তোমালোকে দেখিবলৈ পোৱা আৰু যদি তুমি অপচন কোনটো লগত মিলিছে চোৱা তেতিয়াহ'লে তুমি কোনটো দেখিবা জানা এইটো যদি অকণ এৰেঞ্জ কৰি দিয়া a টো প্ৰথমে লিখা -b + c + d / a এইটো অপচন c ৰ লগত মিলিছে অপচন c ৰ লগত এইটো মিলা দেখিবলৈ পাবা ঠিক আছে নে অপচন নম্বৰ c টো হ'ব ৰাইট এনসাৰ ইয়াত 42 টো চোৱা 42 টো আৰু ইজি কৈছে যে এই সমীকৰণযোৰৰ সমাধান কিমান হ'ব সেইটো দিছে y = 0 আৰু এটা চোৱা তুমি মই যদি x axis y axis যদি মই দেখুৱাও এটো x dash y y dash ঠিক আছে এতিয়া y = 0 কেতিয়া হয় x axis তো y = 0 হয় হয়নে নহয় এডাল y = 0 বুলি মই তুমি ক'ব পাৰা এডাল y = 0 লেখ ঠিক আছে আৰু y = -7 ধৰা ইয়াত আছে y সো এডাল লেখ হ'ব y = -7 ঠিক আছে সো এই দুইডাল ৰেখা কি আছে প্যাৰেলাল আছে যেতিয়া দুইডাল ৰেখা প্যাৰেলাল হৈ থাকে বা সমান্তৰাল যদি হৈ থাকে তেতিয়া জানো কিবা সমাধান থাকে তেতিয়া সমাধানটো নাথাকে সেইকাৰণে অপচন নম্বৰ ডি টো হ'ব ইয়াত ৰাইট এনসাৰ অপচন নম্বৰ ডি কোনো সমাধান নাই বুলি কৈছে ঠিক আছে এটা কোৱেশ্চন নম্বৰ 43 টো চোৱাচোন কোৱেশ্চন নম্বৰ 43 মতে কি আছে যে এটা এছাৰশন ৰিজনৰ হয় কোৱেশ্চন এটা প্ৰথমে এছাৰশনটো দিয়া আছে ইয়াত কৈছে যে সূক্ষ্মকোণ থিটাৰ বাবে sec θ = 3 আৰু tan θ = 2√2 এটো যদি তুমি টেবুলখন যদি চোৱা ভালকৈ মানে যেটো টিগনোমেট্ৰি যিখন মানে টিগনোমেট্ৰি চেপ্টাৰটোৰ যিখন টেবুল আছে ঠিক আছে নে হেতুৰ মতে কি হয় sec θ = 3
যদি হয় আৰু tan θ ইকুৱেল টু √2 হয়, এইটো সত্য হ'বনে? হ'ব সত্য, কাৰণ ঠিক আছেনে? এইটো টেবুলখন চাবা তুমি দেখিবলৈ পাবা যে sec θ ভেলুটো মানে ইনফিনিটিলৈকে গৈ থাকে, মানে যেতিয়া 90 ডিগ্ৰীত কোনো সমাধান নাথাকে, কিন্তু 90 ডিগ্ৰী আগলৈকে মানে যিকোনো ভেলু হ'ব পাৰে মানে, ঠিক আছেনে? সেইটো কথা ক'বলৈ গৈছোঁ, মানে একতকৈ ডাঙৰ ভেলু হ'ব পাৰে, tan θ ভেলু একতকৈ ডাঙৰ ভেলু হ'ব পাৰে, ঠিক আছে? সেইটোৱে কথা। চ' সেইকাৰণে এইটোতো ট্ৰু হ'ব, এছাৰশ্যনটোতো ট্ৰু হৈ গ'ল। আৰু ইয়াত কৈছে ৰিজনটো কি হ'ব? থিটাৰ যিকোনো মানৰ বাবে, থিটাৰ যিকোনো মানৰ বাবে নহয়, থিটাৰ যিকোনো কিছুমান নিৰ্দিষ্ট ভেলুৰ বাবেহে এই দুটা শুদ্ধ হ'ব। চ' ৰিজনটো ভুল হৈ গ'ল, ঠিক আছেনে? চ' সেইকাৰণে মই অপশ্যন নাম্বাৰ কি বুলি ক'ম ইয়াত? অপশ্যন নাম্বাৰ চি বুলি ক'ম, কাৰণ চিটোত কি আছিল যে চিটোত আছিল যে এ শুদ্ধ কিন্তু আৰ অশুদ্ধ। চ' সেইটোৱে অপশ্যন নাম্বাৰ চিটো ইয়াত ৰাইট এনচাৰ হ'ব, ঠিক আছেনে? চ' বেছি এক্সপ্লেনেশ্যন দিয়া নাই, কাৰণ ভিডিঅ'টো বেছি লম্বা হৈ যাব। তোমালোকৰ যদি কিবা ডাউট থাকে তেতিয়াহ'লে ভিডিঅ'টো কমেণ্ট ছেকশ্যন জনাব পাৰা, মই নেক্সট ভিডিঅ'ত মই তোমালোকক মানে ডিটেইলত জনাই দিম কথাটো, ঠিক আছেনে? এতিয়া কুৱেশ্যন নম্বৰ 44টো চাওঁ। কুৱেশ্যন নম্বৰ 44ত কৈছে যে এটা আয়তঘনকৰ তিনিখন সংলগ্ন পৃষ্ঠৰ কালিক্ৰমে XYZ হ'লে তেতিয়াহ'লে আয়তঘনকটোৰ আয়তন লাগে, ঠিক আছে? এতিয়া ঠিক আছে, এটা আয়তীয় ঘনকৰ তুমি জানা যে তিনিখন পৃষ্ঠ থাকে, ঠিক আছে? এখন পৃষ্ঠৰ ধৰা কালি উলিয়াইছে X, আনখন পৃষ্ঠৰ কালি Y, আন তৃতীয়খন যিখন পৃষ্ঠ সেই তৃতীয় পৃষ্ঠখনৰ কালি যেনিবা Z। এতিয়া এইটো কেতিয়া হ'ব? প্ৰথম পৃষ্ঠখনত ধৰা লেন্থ ইনটু ব্ৰেথ কৰিলোঁ, এইটো ব্ৰেথ ইনটু হাইট কৰিলোঁ, এইটো লেন্থ ইনটু হাইট কৰিলোঁ, এইকেইটা ধৰা কৰিলোঁ মই, ঠিক আছেনে? এতিয়া তুমি ঘনকটোৰ আয়তন উলিয়াই লোৱাচোন বাৰু। এই ঘনকটোৰ আয়তন কি হ'ব? আয়তীয় ঘনকটোৰ আয়তন যদি উলিয়াব লগা হয় L ইনটু বি ইনটু এইচ হ'ব, হয়নে? L ইনটু বি ইনটু এইচ হয়। এতিয়া মই √XYZ উলিয়াই চাওঁচোন বাৰু। তুমি যদি এইটো উলিওৱা L ইনটু বি, বি ইনটু এইচ আৰু ইয়াত L ইনটু এইচ যদি কৰা, তুমি ইয়াত দেখিবলৈ পাবা L স্কুৱেৰ, বি স্কুৱেৰ, এইচ স্কুৱেৰ, লাষ্টত L ইনটু বি ইনটু এইচ হ'ব, মানে এইটোৰ লগত এইটো মিলিছে, মানে এইটো কি হ'ব? ট্ৰু হ'ব, এছাৰশ্যনটো ট্ৰু হয়। আৰু এছাৰশ্যনটো যদি ট্ৰু হয় তেতিয়াহ'লে মই ৰিজনটো চাওঁ, ৰিজনটো তোমালোকে ট্ৰুৱে দেখিবলৈ পাবা, কাৰণ L, বি আৰু এইচ জোখৰ বাবে আয়তঘনকটোৰ এটা আয়তন L ইনটু বি ইনটু এইচে হ'ব। চ' ৰিজনটো ট্ৰু হয় ইয়াত। চ' সেইকাৰণে অপশ্যন এটো শুদ্ধ হ'ব। অপশ্যন এটো কিয় শুদ্ধ হ'ব? তাত কৈছে যে এ আৰু আৰ দুয়োটা শুদ্ধ, আৰে এক শুদ্ধকৈ ব্যাখ্যা কৰিছে, ঠিক আছেনে? আৰে এক শুদ্ধকৈ ব্যাখ্যা কৰিছে, মানে এই ব্যাখ্যাটো মানে শুদ্ধ আছে, আৰত যিটো ব্যাখ্যা দিয়া আছে সেইটো শুদ্ধ, সেইকাৰণে অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব, ঠিক আছেনে? তোমালোকে কুৱেশ্যনটো ভালদৰে চাই ল'বা। মই মানে কুৱেশ্যনটো আৰম্ভ হোৱাৰ আগত ধুনীয়াকৈ মই কুৱেশ্যনটো দেখুৱাই দিছোঁ, তাৰপিছত মই চলিউশ্যনটো কৰিছোঁ, ঠিক আছে? চ' এতিয়া মই 45টো কৰিম। দিছ ইজ দ্য লাষ্ট কুৱেশ্যন, ঠিক আছেনে? এতিয়া কৈছে কি এই এ বি যিডাল ৰেখা, চ' এ বিৰ দূৰত্ব মানে এটো মানে এ এটা বিন্দু, বি এটা বিন্দু, এ আৰু বি বিন্দুৰ দূৰত্বটো 10 বুলি কৈছে, আৰু ৱাইৰ মানটো ইয়াত 4 বুলি কৈছে। ৱাইৰ মানটো কেনেকৈ গম পাম আমি চাই লওঁ। আমি কি কৰিম? দূৰত্ব সূত্ৰটো কি আছিল? হয়নে? এটাৰ পৰা আনটো বিয়োগ কৰিব লাগে, জাষ্ট 2 - 10 স্কুৱেৰ প্লাছ -2 - y স্কুৱেৰ কৰি দিয়া, এইটো কিমান পাবা? 10 পাবা। চ' এতিয়া এইটো কিবা 2 - 10 কৰিলে কিমান হয়? এইটো -8 স্কুৱেৰ প্লাছ এইটো y আছে, হয়নে? এইটো তুমি মাইনাছটো কমন ল'লে, যদি কমন লৈ লোৱা তেতিয়াহ'লে এইটো y + 2 হৈ যাব। চ' y + 2 হৈ গ'ল, মানে y + 2 হোল স্কুৱেৰ হৈ গ'ল, মাইনাছটো মানে আঁতৰি গ'ল আৰু। তাৰপিছত এফালে হৈ যাব ইয়াত 64 প্লাছ, আৰু এইটো যদি কৰা তুমি y স্কুৱেৰ প্লাছ 2 ইনটু y ইনটু 2, মানে এইটো 4y হৈ যাব। তাৰপিছত এইটো 2 স্কুৱেৰ মানে 4 হৈ যাব, এইটো 10 হৈ গ'ল। এতিয়া তুমি 64 প্লাছ 4 কৰা, 64 প্লাছ 4 কৰিলে হ'ব 68, তাৰপিছতটো y স্কুৱেৰ, তাৰপিছত এইটো 4y ইকুৱেল টু 10, √over চিনটো আঁতৰি দিলে এইফালে স্কুৱেৰ হৈ যাব, এইফালে স্কুৱেৰ হৈ গ'লে 100 হৈ যাব, হয়নে? চ' y স্কুৱেৰ ইজ ইকুৱেল টু 4y হ'ব, আৰু এইটো 68 আছে, হয়? তো তুমি এতিয়া y স্কুৱেৰ প্লাছ 4y, 100টো এইফালে লৈ আহা, কিমান হৈ যাব? 30 32 -42 হৈ যাব। চ' -42 হৈ গ'ল। এতিয়া তুমি এই দ্বিঘাত সমীকৰণটো কি কৰা? উৎপাদক বিশ্লেষণ পদ্ধতিৰে, হয়নে? উৎপাদক বিশ্লেষণ পদ্ধতিৰে উলিয়াই দিয়া।
এইটো কি কৰিবা তুমি y স্কুৱেৰ 32 8 4 গুণ 32 হয় সেইকাৰণে মই এইটো লিখিব পাৰোঁ এইকণত চ' এইকাৰণে এইটো এনেকুৱা হৈ গ'ল তাৰপিছত এইটো মানে দীঘা সমীকৰণটো তুমি সলভ কৰিলে হ'ল আৰু পাই যাবা তুমি হয়নে উৎপাদক বিশ্লেষণ পদ্ধতিয়ে কৰি দিছোঁ মই চ' ৱাইটো কমন লোৱা আৰু এইফালে -4 কমন লোৱা চ' সেইকাৰণে y plus 8 equal to y minus 4 equal to 0 এটাকে কি হ'ব এটা y plus 4 এটা পাইছা তুমি আৰু ইয়াৰ পৰা তুমি কি লিখিব পাৰা এটাকে y plus 8 equal to 0 মানে y equal to -8 আৰু y equal to y minus 4 equal to 0 মানে y equal to 4 চ' ঠিকে আছে y equal to 4 ওলাইছে আৰু এটা মান ইয়াত 4 বুলি কৈছে চ' এটা মান 4 ঠিকে আছে হয়নে নহয় এটা মানটো 4 ওলাইছে আমাৰ চ' মানে ইয়াত কি গম পালোঁ এছাৰশ্যনটো ঠিকে আছে আৰু ৰিজনটো চোৱা ৰিজনটো ইয়াত ঠিকেই দিছে কাৰণ মাজৰ দূৰত্ব যিটো ফৰ্মুলা সেই ৰিজনটো শুদ্ধ দিছে মানে আমি কি গম পালোঁ অপশ্যন নাম্বাৰ যিটো এ আছে সেই অপশ্যন নাম্বাৰ এটো শুদ্ধ হ'ব কাৰণ এছাৰশ্যন আৰু ৰিজন দুইটাই শুদ্ধ সেইকাৰণে 45 কুৱেশ্যনটোৰ এনচাৰ কি হ'ব অপশ্যন নাম্বাৰ এ ঠিক আছে চ' আজিলৈ ইমানেই মই কি কৰিলোঁ নগাঁও ডিষ্ট্ৰিক্টৰ যিখিনি ৰিমেইনিং কুৱেশ্যন আছিল গোটেইখিনি ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'ত মই কি কৰিম এইটো হৈছে আমাৰ ডে 2 ঠিক আছেনে ডে 2 আমাৰ চেলেঞ্জটো কমপ্লিট হৈ গ'ল ডে 3ত মই কি কৰিম ডে 3ত মই নতুন এখন ডিষ্ট্ৰিক্টৰ ঠিক আছেনে বেলেগ এখন ডিষ্ট্ৰিক্টৰ কি কৰিম সলিউশ্যনবোৰ ডিছকাছ কৰিম MCQ ঠিক আছে চ' ডিষ্ট্ৰিক্ট ৱাইজ যদি মই পেপাৰবোৰ যদি সলভ কৰোঁ তেতিয়াহ'লে মেট্ৰিকত বিভিন্ন ধৰণৰ কুৱেশ্যন আমি কমন দেখিবলৈ পাওঁ ঠিক আছেনে চ' সেইটো উদ্দেশ্য লৈ মই এই চেলেঞ্জটো আৰম্ভ কৰিছোঁ MCQ চেলেঞ্জ ঠিক আছে চ' নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ ইমানেই থেংক ইউ